আপোনালোকলৈ বস্তু আনিছোঁ আহক। আপোনালোকৰ এতিয়া নাৱে ঘৰ নিচিনা হৈছে নি? সঁচাকৈ দিয়া আহক, একো নহয়, আহক আহক। মামাক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত ৰাস্তাটো প্লিজ প্লিজ দি দিয়ক। দেখিছেনে অকণমানি ছোৱালীজনীলৈ এতিয়া ককা আইতাকৰ ঘৰলৈকে এইখন জংঘল পাৰ হ'বলৈ আমাৰ আছে। শিৱৰাজ অসমে ভিডিঅ'বোৰ এনেই দি থকা নাই, চখ ফূৰ্তি লগা নাই আমাৰ। গোটেই জংঘল পাৰ হৈ নাও লৈ লৈ মানুহৰ ঘৰে ঘৰে বস্তু দিবলৈ আহিছোঁ। ইমান দুখেৰে ছোৱালী কণমানিজনীয়ে কথাখিনি কৈছে। অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ে হাঁহি ধেমালি কিছুমান কৰি থকাতকৈ গোটেই আপোনালোকৰ বিভাগীয় বিষয়া মন্ত্ৰীবিলাক লৈ বহি লওকচোন যোৰহাট বা শিৱসাগৰতে ক'ৰবাত হোটেল এখনত। অন্ততঃ এমাহ খাটি দিয়ক। 15 দিন চাকৰিয়ালসকলক চাকৰি পাই ৰিলিজ দি হ'লেও তেওঁলোকক অন্ততঃ আপুনি লগত আনি কামবিলাক কৰি মেলি দিয়ক। জনসাধাৰণ আৰু সামাজিক মাধ্যমত কাম কৰা মানুহ বা এক্টৰ এক্ট্ৰেছ গায়ক গায়িকাই কিমান দিব? তেওঁলোকৰ অৱস্থা বেয়া হৈ গৈছে, আমাৰে অৱস্থা বেয়া হৈ গৈছে। লাষ্টত উল্টি এইভাগে আৰু এমাহ কৰিবলৈ হ'লে আমি সাহাৰ্য খুজিবগৈ লাগিব। গতিকে আমাৰ মুখলৈও অকণমান চাওক, চাই মেলি ভালদৰে কাম কৰি দিয়ক। ল'ৰা ছোৱালীখিনিৰ মুখলৈ চাওক, পৰিয়ালবিলাকলৈ মুখলৈ চাওক। প্ৰকৃত যদি আপুনি অসমীয়া হয় নিশ্চয় আপুনি এঘণ্টাও নোহোৱাকৈ থাকিলেহেঁতেন। আমি চাওক ৰাতিটো হোৱা নাই, এইটো কাৰণে হোৱা নাই ৰাইজে আমাক সহায় বিচাৰিছে যে ক'ত যাম, কি কৰিম, ক'ত বস্তু পাব লাগে। ৰাতিটোত কেতিয়াবা এনেকুৱা লাগে মোবাইলটো বন্ধ কৰি 1 মিনিট 10 মিনিট শুনি তেতিয়াই ফোনটো বাজে। এতিয়া এয়া CISF পাৰ্টি আমাৰ লগত আহিছে, ৰাতি সুধি আছে দাদা কেনেকৈ কি কৰিম, কি নিম, ক'লৈ নিম। মই যদি ফোনটো বন্ধ কৰি থওঁ, দুলীয়াজানৰ পৰা এওঁলোক আহিছে, ডিব্ৰুগড়ৰ পৰা পাৰ্টি আহিছে, এওঁলোক বিপদত পৰিব। আৰু মোৰ ল'ৰা ছোৱালীখিনিকো ধন্যবাদ দিব, আমাৰ ফাৰ্নিচাৰ ইমান কষ্ট কৰি আছে। এইবিলাক ল'ৰা এতিয়া দোকান চোকান আমাৰ ইয়াৰ পৰা কাম নকৰি হাজিৰা কৰা ল'ৰা আহে মোৰ ফেক্টৰীত আহি পেলাই ইয়াত দিন ৰাত কৈ। কেইদিন হ'ল দাদু তোমালোকৰ? আজি 8 দিন নে 9 দিন হ'ল। 8-9 দিন মোৰ তাত কাম কৰা ল'ৰা, এটকা ইনকম নাই কৰি আছে। চাওকচোন এইবিলাক। অন্ততঃ সঁচা জীয়া ছবিবিলাকৰ ওপৰত ধ্যান দিয়ক। পানী হয়, ৰাস্তা বনাই দিয়া নাই। এই শিৱৰাজ দাদা ইমান আমাক সহায় কৰিছে। আমাৰ ঘৰ পাণবেচা ল'ৰাপোতা গাঁও। মই টাউনত থাকোঁ, পাপা ব্যৱসায় তাত আছে। আমাৰ আইতা ঘৰলৈ ইয়ালৈ আহিবলৈ বহুত দিগদাৰ হয়। ইয়াত পানী থাকিব নোৱাৰোঁ ভালছে। খোৱা বস্তুবোৰ একদম জোৰলৈ যাব লাগে আনিবলৈ। মুখ্যমন্ত্ৰী মহোদয়ক এতিয়া সকলোৱে মামা বুলি কয়, মামাকো অনুৰোধ জনোৱা হ'ল ৰাস্তা পদূলিকেইটা বনাই দিওঁ। মামাকো অনুৰোধ জনোৱা হ'ল ৰাস্তা পদূলিখিনি আমাক দিবলৈ। কেলৈ কি ইয়াত বোকা হ'লে যেনে তেনে আহোঁ আমি। গতিকে চাওক সঁচা কথা কৈছে ভনীয়ে। আমি নাও লৈ বৰ্তমান ওলাইছোঁ সিহঁতৰ গাঁৱৰ ঘৰলৈ। দেউতাকৰ ব্যৱসায় আছে কাৰণে শিৱসাগৰত থাকে, কিন্তু অকণমানিজনীয়ে এনেকৈ অনুৰোধ কৰিছে, বেয়া লগা নাইনে? ইয়ালৈ মুখ্যমন্ত্ৰী মহোদয়ে মানুহ পঠিয়াই আমি নাৱত যাত্ৰা কৰিম। সেইফালে ভিতৰলৈ যামগৈ। এতিয়া বস্তু লোড হৈছে, কাৰণ কাৰো ৰং তমাচা চখ লগা নাই এইবিলাক কৰিবলৈ। বহুত বিপদ। কাপোৰ কানিৰ পৰা আৰম্ভ কৰি বন্ধু বান্ধৱীসকল একদম আমি যিমান বস্তু এটা পেকেট খোলাচোন, মই দেখাই দিছোঁ আমি কি লৈ যাত্ৰা কৰিছোঁ। এটা পেকেট খুলি দেখাই দিছোঁ। গতিকে আহক, প্ৰয়োজনীয় বস্তু দিয়ক, এনেই ৰং তামাচা কৰিবলৈ নহয়। এটা পেকেটত আমি কি দিছোঁ আপোনালোকে এবাৰ চাই লওক। এখন আঁঠুৱা দেখিছে, এখন থৈ যোৱা একো নহয়, উলি বাহিৰত থৈ যোৱা। এখন কাপোৰ গ'ল লগত, চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি এয়া দেখিছেনে? এটা পেকেট দেই, এইবিলাক চব এটা ছিংগুল পেকেট। এয়া পেটিকোট মানুহৰ, লাজ নকৰোঁ আদি দেখাবলৈ। চাদৰ মেখেলা পেণ্টি, তাৰপিছত এইবিলাক মাইকী মানুহৰ কাপোৰ, তাৰপিছত চব দেখাই দিয়ে পেকেটটোত কি আছে। অকল এটা পেকেট। এইবিলাক ধূপ হয়। এনেকৈ কেইবেগটো দেখাই দিলেও বাৰু। খোৱা গাখীৰ, ডেটল, এইফালে ওচৰলৈ আনে। কি বস্তু প্ৰয়োজন সেই বস্তুটো আপোনালোকে চবে তলত থোৱা। ইয়াত কি বস্তু প্ৰয়োজন, কলগেট, এইফালে দেখাই দিয়ে ডেটল, তাৰপিছত মম, এনেকৈ এইটো ডাঙৰ চাৰ্ফৰ পেকেট দেখিছেনে? এইখিনি অকল এটা এনেকৈ নীলা পেকেটবোৰ যে দেখিছে, ঘৰৰ কাৰণে বস্তু লোৱা হৈছে। ওলাইছোঁ নাৱৰ যাত্ৰাত, এতিয়া বহুত দূৰ যাব লাগিব। আছে ৰ'ব, আপোনালৈ টোপোলা এটা দিছোঁ। আপোনাক একদম বৰ হেহাই ফুপাই অহা দেখিলোঁ। ভাইটি বহুত ভিতৰ জেগাবিলাকতো বস্তুবিলাক দি থকা হৈছে। এতিয়া সেই যে টিং পাইছোঁহি দেই, মানুহৰ ঘৰ দেখিছেহি নে? এয়া মানুহৰ ঘৰ দেখিছোঁ। ইমান ভিতৰ অহাৰ পিছত মানুহৰ ঘৰ দেখিছোঁহি। আৰু এইখন আমি বৰ্তমান বিল চিল পাৰ হৈ নৈ পাৰ হৈছোঁ। ভাইটি তই এযোৰ চেণ্ডেল খুজিছিলি, তোক কিমান দিলোঁ? দিছোঁ নে? তেনেকৈ তই পঢ়িও ভালকৈ ডাঙৰ মানুহ হৈ লোকক দিব লাগিব দেই। যা। কিবা ভুলত যদি বন্ধুসকল আমি দলখিনিৰ মাজত পৰো নাই, জুট ফুট খাই দল সোপাতে মৰিম। গমেই নাপাব আমি যে ইয়াত মৰিলোঁ।
অঁ ডেড বডিটো নিবহি পায় গোন্ধালে এতিয়াও আছে এইবোৰ ভিতৰত ডেড বডি এইবোৰ মাজত ডেড বডি ওলাবই এইবোৰ মাজত কত গোটেই চেচ চৰকাৰে আজিলৈকে শিৱৰাজ অসমক জেকেটটাও দিয়া নাই যে বাচি থাক মৰিলেও মৰো বুলিব 11 হাত যদি সোমাই গৈছে আমি ইয়াত পৰিলে কি কৰিম বাৰু চাওক এতিয়া বৰ্তমান পাইছোঁহি বাৰু বাম জেগা পাইছোঁহি আমি ঘূৰি আহি আছোঁ